नमस्कार बंधुসকল আজি হৈছে চ'ত মাহৰ 2 তাৰিখ আৰু ইংৰাজী 2024 চনৰ 16 মাৰ্চ শনিবাৰ আজিৰ শুভ সময় হৈছে 12:06 পৰা 12:54 আৰু ৰাহুকাল পুৱা 9:30 পৰা 11 বজালৈ আপোনালোকলৈ এটি বিশেষ অনুৰোধ যদি আপোনালোকে চেনেলটো নতুন হৈ আছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ কাৰণে আহক এতিয়া আমি আমাৰ দৈনিক ৰাশিফল আৰম্ভ কৰোঁ দৈনিক ৰাশিফল হিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি মেঘ ৰাশিৰ লোকে কামত ব্যাঘাতৰ সন্মুখীন হ'ব পাৰে নেতিবাচক চিন্তা আৰু এলাহ অনুভৱ কৰিব মন উদ্বিগ্নতাত থাকিব সম্পত্তিৰ পৰা লাভ হ'ব বিৰোধীয়ে অশান্তিৰ সৃষ্টি কৰিব পাৰে আজি আপোনাৰ সপোন বাস্তৱায়িত কৰাৰ সময় ব্যৱসায়িক ভ্ৰমণৰ সময়ত অনুকূল চুক্তি হ'ব পাৰে নিজৰ আবেগ নিয়ন্ত্ৰণ কৰক পত্নীৰ সহযোগত নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব ধৰ্মীয় যাত্ৰাৰ যোগ আছে পুৰণি বন্ধু বান্ধৱীক লগ পোৱাৰ সম্ভাৱনা আছে নতুন ধাৰণা গ্ৰহণ কৰাত সফল হ'ব আৰ্থিক দিশটো ভাল হ'ব আজি আপোনাৰ শিল্প আৰু সাহিত্য ক্ষেত্ৰখনৰ প্ৰতি আগ্ৰহ বাঢ়িব পাৰে আজি কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া এতিয়া বৃষ ৰাশিৰ লোকৰ বাবে আজি এনেকুৱা এটা দিন হ'ব আপোনাৰ আধ্যাত্মিকতাৰ প্ৰতি প্ৰৱণতা বৃদ্ধি পাব ইয়াৰ দ্বাৰা আপুনি সুখ আৰু সন্তুষ্টি লাভ কৰিব আজি আপুনি আপোনাৰ মনৰ কথাবোৰ স্পষ্টকৈ প্ৰকাশ কৰিবলৈ চেষ্টা কৰা উচিত আপোনাৰ জীৱনত পৰিয়ালৰ সদস্যৰ বিশেষ গুৰুত্ব থাকিব আপুনি আচৰিত ধৰণৰ ধাৰণাৰে ভৰি আছে কিন্তু এই ধাৰণাবোৰৰ গুৰুত্ব হেৰুৱাব যদি আপুনি সেইবোৰ সঠিকভাৱে প্ৰকাশ কৰিব নোৱাৰে আজি আপোনাৰ আপোনজনে আপোনাৰ লগত সময় কটাব আৰু উপহাৰ লাভ কৰাৰ আশা কৰিব পাৰে আজি আপুনিও আনক ক'ব কঠিন সমস্যাৰ পৰা ওলাই অহাৰ পথ আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰেড এতিয়া মিথুন ৰাশিৰ লোকসকলে আজি বিবাদ পৰিহাৰ কৰি মিলাপ্ৰীতিৰে আচৰণ কৰিব লাগিব কৰ্মৰত লোকৰ বাবে আজি কাৰ্যালয়ত প্ৰত্যাহ্বানমূলক দিন হ'ব পাৰে কৰ্মৰ চাপ বাঢ়ি যোৱাৰ লগে লগে ভুল হ'ব পাৰে কামৰ মানদণ্ড বজাই ৰাখিব লাগিব দলীয় কামৰ দ্বাৰা কাম সহজে সম্পূৰ্ণ হ'ব সাহস বাঢ়িব পৰিয়ালৰ সদস্যৰ পৰা সহায় লাভ কৰিব কিছু উল্লেখযোগ্য সফলতা লাভ কৰিব এই সন্ধিয়াটো ল'ৰা ছোৱালীৰ লগত কটালে ভাল হ'ব আজি আপুনি আপোনাৰ চৌপাশত ইতিবাচক মনোভাৱ বজাই ৰাখক আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰেড এতিয়া কৰ্কট ৰাশিৰ লোকৰ এটা আকৰ্ষণীয় ছবিয়ে আকাংক্ষিত ফলাফল দিব পৰিয়ালৰ সদস্যৰ লগত ভুল বুজাবুজিৰ পৰা আঁতৰি থাকক টকা খৰচ হ'ব দিনটো স্বাভাৱিক হ'ব শিশুৰ পৰা সহায় পাব বুদ্ধিমত্তাৰে কামত সফলতা লাভ কৰিব ৰাজপক্ষৰ পৰা সন্তুষ্টি লাভ কৰিব মানসিক বিভ্ৰান্তি আৰু দ্বিধাদ্বন্দ্বৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব নোৱাৰিব ৰোমান্টিক দৃষ্টিকোণৰ পৰা বিবাহিত জীৱনৰ বাবে এটা ভাল দিন হ'ব আত্মসন্মান বাঢ়িব ল'ৰা ছোৱালীৰ পৰা ভাল খবৰ পাব পৰিয়ালৰ কামত হুলস্থুল হ'ব অত্যাধিক আৱেগিক হোৱাটো আপোনাৰ দিনটো নষ্ট কৰিব পাৰে আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া এতিয়া সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ঘৰত বা পৰিয়ালত কিবা শুভ অনুষ্ঠান হ'ব পাৰে চতুৰ বিত্তীয় আঁচনিত আবদ্ধ হৈ পৰাৰ পৰা বিৰত থাকক বিনিয়োগৰ ক্ষেত্ৰত অতি সাৱধান হওক পৰিয়ালৰ সদস্যৰ সৈতে কিছু জিৰণি লোৱাৰ মুহূৰ্ত কটাওক খনিকৰ খং বিবাদ আৰু অসৎ ইচ্ছাৰ কাৰণ হৈ পৰিব পাৰে আজি আবদ্ধ হৈ থকা টকাখিনি পোৱা যাব আৰু আৰ্থিক অৱস্থা উন্নতি হ'ব যদি আপুনি কোনো বিবাদৰ মাজত সোমাই পৰে তেন্তে কঠোৰ মন্তব্য কৰাটো এৰক প্ৰতিটো নতুন সম্পৰ্কত গভীৰ আৰু চোকা দৃষ্টি ৰাখিব লাগিব কাম আৰু ব্যৱসায়ৰ প্ৰতিযোগিতা কিছু হ্ৰাস পাব ব্যৱসায় কৰা কিছু মানুহৰ আজি ভাগ্য উদয় হ'ব আৰু লাভৱানো হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা এতিয়া কন্যা ৰাশিৰ জাতকৰ কৰ্মক্ষেত্ৰত সামঞ্জস্য থাকিব বিষয়াৰ পৰা সমৰ্থন পাব আজি হয়তো আপোনাৰ জীৱনত নতুন গতি লাভ কৰিব আজি আপুনি হয়তো আপোনাৰ ওচৰৰ কোনোবা এজনৰ পৰা বা কোনো অচিনাকি ব্যক্তিৰ পৰা কিছু শিক্ষা লাভ কৰিব যিটো আপোনাৰ প্ৰয়োজন আছিল কৰ্মক্ষেত্ৰত সম্প্ৰসাৰণৰ লক্ষণ দেখা গৈছে আপুনি হয়তো ধৰ্মীয় কাম কাজত মনোনিৱেশ কৰিব বন্ধু বান্ধৱীৰ পৰা পোৱা সহায়ে আপোনাক সুখী কৰি তুলিব আজি আপোনাৰ কামৰ পৰিৱৰ্তন হ'ব পাৰে কিন্তু আতংকিত হোৱাৰ প্ৰয়োজন নাই আজি আপুনি হয়তো কোনো আইনী কামত জড়িত হ'ব লাগিব গতিকে সাৱধান হওক আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া এতিয়া তুলা ৰাশিৰ লোকে আজি ইতিবাচক পৰিৱৰ্তন আনিব পাৰে সংগীৰ বাবেই তেওঁলোকৰ সমাজ আৰু আত্মীয়ৰ সন্মানো বাঢ়িব আজি আপুনি ঘৰতে পাৰ্টি আয়োজন কৰি আপোনাৰ সংগীৰ কৃতিত্বক উদযাপন কৰিব পাৰে আপুনি আজি শাৰীৰিক আৰু মানসিকভাৱে সুখী অনুভৱ কৰিব আপুনি লাভৱান হ'ব দূৰ শিক্ষাৰ লগত জড়িত ছাত্ৰ ছাত্ৰীসকলে আজি কিছু বিশদ সফলতা লাভ কৰিব আনৰ কামত আপোনাৰ হস্তক্ষেপে সমস্যাটো বৃদ্ধি কৰিব পাৰে নিজৰ মনোভাৱ খং আৰু মুখৰ পৰা ওলোৱা শব্দবোৰ নিয়ন্ত্ৰণ কৰক
আপোনাৰ ওচৰ চুবুৰীয়া মানুহৰ পৰা সমৰ্থন পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া। এতিয়া বৃশ্চিক ৰাশি। আজি বৃশ্চিক ৰাশিৰ অবিবাহিত লোকৰ বাবে বৈবাহিক সম্বন্ধ আহিব পাৰে। আজি আপোনাৰ বাবে এটা ভাল দিন হ'বলৈ গৈ আছে। সম্পৰ্কৰ মাজত তিক্ততাৰ সৃষ্টি হ'বলৈ নিদিব। আজি আপোনালোকে যৎপৰোনাস্তি চেষ্টা কৰা উচিত যাতে পৰিয়ালৰ সকলো সদস্যই ইজনে সিজনৰ লগত মৰমেৰে জীয়াই থাকে আৰু ইজনে সিজনক বিশ্বাস কৰে। শৰীৰত শক্তি কম হোৱাৰ বাবে কাম কৰিবলৈ উৎসাহ কম হ'ব। আজি কোনোবাই আপোনাৰ কেৰিয়াৰক নতুন দিশ দিয়াৰ ক্ষেত্ৰত সহায়ক বুলি প্ৰমাণিত হ'ব। আজি আপোনাৰ পত্নীৰ পৰা সুবিধা পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ কামৰ প্ৰভাৱ অফিচতে থাকিব। সকলোৰে সহযোগিতা আৰু লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা। এতিয়া ধনু ৰাশি। ধনু ৰাশিৰ লোকে আজি বেছিভাগ সময় বন্ধু বান্ধৱীৰ সৈতে কটাব। আজি আপুনিও আপোনাৰ আৰ্থিক পৰিকল্পনা সহজে বনাব পাৰিব। পৰিয়ালৰ লোকে বহু কথা দাবী কৰিব পাৰে। প্ৰেম বিষয়ত জিভা নিয়ন্ত্ৰণ কৰক, নহ'লে বিপদ হ'ব পাৰে। আজি আপুনি ব্যৱসায় সম্পৰ্কীয় কামত লাভৱান হ'ব। আৰ্থিক লাভৰ বাবে কৰা প্ৰচেষ্টা সফল হ'ব। শক্তিশালী আৰ্থিক দিশৰ বাবে মন শান্ত আৰু সুখী হৈ থাকিব। আৰ্থিক অৱস্থা অনুকূল আৰু লাভজনক বুলি প্ৰমাণিত হ'ব। স্বাস্থ্যৰ উন্নতি হ'ব আৰু মন সুখী হৈ থাকিব। ভাল আৰু অনুকূল খবৰ লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া। এতিয়া মকৰ ৰাশি। মকৰ ৰাশিৰ লোকে আজি হঠাৎ টকা পাব পাৰে, যাৰ ফলত আপোনাৰ পৰিয়ালত সুখৰ পৰিৱেশ সৃষ্টি হ'ব। অনিৰ্ণয়শীল মেজাজৰ বাবে সিদ্ধান্ত ল'ব নোৱাৰিব। কৰ্মৰ সফলতা, আৰ্থিক লাভ আৰু সৌভাগ্য বৃদ্ধিৰ সম্ভাৱনা আছে। কামৰ প্ৰতি উদ্যম আৰু উৎসাহ বাঢ়িব। আপোনাৰ কষ্টৰ ইতিবাচক ফল পাব। আপোনাৰ ব্যৱসায় ভাল হ'ব আৰু আজি আপুনি এটা কাম কৰিব লাগিব। আজি উপাৰ্জনৰ পৰা কিছু টকা ভৱিষ্যতৰ বাবে জমা কৰক। শিক্ষা আৰু প্ৰতিযোগিতাৰ ক্ষেত্ৰত কিছু বৃহৎ সফলতা লাভ কৰিব পাৰে। স্থান সলনি হ'ব পাৰে। বন্ধু বান্ধৱীৰ পৰা সমৰ্থন পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বাদামী। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ লোকে আজি কোনো বিশেষ ব্যক্তিৰ পৰা কিবা এটা পাব পাৰে। সকলোৰে পৰামৰ্শ লৈ সামূহিক কামত আগবাঢ়ি যোৱাটো লাভজনক হ'ব। আজি আপুনি ধৈৰ্য ধৰক। বন্ধু বান্ধৱীৰ সহযোগিতাই প্ৰতিটো অসুবিধাত সাহস দিব। লক্ষ্যত উপনীত হ'বলৈ হয়তো কাৰোবাৰ পৰা পৰামৰ্শ ল'ব লাগিব। আত্মবিশ্বাসেৰে কাম সম্পন্ন হ'ব। অৰ্থনৈতিক পৰিকল্পনা সফল বুলি প্ৰমাণিত হ'ব। মানসিক সুখ থাকিব। কাপোৰ কানি আৰু গহনাত ব্যয় হ'ব। আপুনি কৰা কামৰ সম্পূৰ্ণ লাভ হ'ব। আপুনি শান্তভাৱে চিন্তা কৰি নিজৰ কামত মনোনিৱেশ কৰা উচিত। কোনো দুৰ্ঘটনাৰ ফলত যাতে আঘাতপ্ৰাপ্ত নহয় তাৰ বাবে বিশেষ যত্ন লওক। দিনটো আপোনাৰ মনত নতুন নতুন চিন্তা চলি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত নতুন মানুহৰ লগত কাম কৰাটো সহজ হ'ব। নতুন চুক্তিত সাৱধান হওক। ধৈৰ্য ধৰক। বাকী থকা বিষয়বোৰ অধিক ঘন হৈ পৰিব আৰু খৰচে আপোনাৰ মনত অধিপত্য বিস্তাৰ কৰিব। আপুনি কি কৰিব বিচাৰে সেই বিষয়ে ভালদৰে চিন্তা কৰক আৰু আপোনাৰ ধাৰণাবোৰ স্পষ্ট কৰি ৰাখক। নতুন বন্ধুক লগ পাই আপুনি সুখী হ'ব। আজি আপুনি আপোনাৰ দায়িত্ব সম্পৰ্কে সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজি আপুনি কিছুমান বিনোদনমূলক কামত নিজকে জড়িত কৰিব বিচাৰিছে, কিন্তু কৰ্মৰ দায়িত্বই আপোনাক বাধা দিছে। দুয়োটা কথাৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত হৈছে। ধন্যবাদ।